ডিজিটেল লাইভ মই ৰশ্মিতা গোস্বামী অসমত বৰ্তমান নকল নোটৰ পছত জব্দ কৰা হৈছে নকল সোণ হয় ইতিমধ্যে দুটাকৈ নকল সোণ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীৰ জালত পৰাৰ পিছতে বহুতো কেতবোৰ বিস্ফোৰক তথ্য আহিছে পোহৰলৈ ইতিমধ্যে নেলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটাকৈ এনে ধৰণৰ সৰবৰাহকাৰী যি দুটা সৰবৰাহকাৰীয়ে মহাৰাষ্ট্ৰলৈ সোণ সৰবৰাহ কৰি আছিল আৰু মহাৰাষ্ট্ৰলৈ সোণ সৰবৰাহৰ ট্ৰানজিট পইণ্ট হৈ পৰিছে এতিয়া অসম কিছুদিন পূৰ্বে আপোনালোকৰ মনত আছে যে অসমত লাখে লাখে টকা নকল টকা জব্দ কৰা হৈছিল আৰু এই নকল টকা জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হল বিশ্বজিৎ কৰ্মকাৰ আৰু আৰক্ষীয়ে পৰৱৰ্তী সময়ত এনকাউণ্টাৰ কৰিছিল আৰু গুলিবিদ্ধ হৈছিল বিশ্বজিৎ কৰ্মকাৰ আৰু বিশ্বজিতে নিউজ 18ৰ সন্মুখত বহু কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল যে কেনেদৰে বঙালমৰাৰ পৰা এই নকল নোটৰ যি সৰবৰাহ হৈ আহিছে বা তাত ঘাটি পাতি আছে কেইবাটাও চক্ৰ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বহিৰাজ্যৰ চক্ৰৰ সৈতে জড়িত হৈ আছিল এই নকল নোটৰ সৰবৰাহকাৰী সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে যে বৰ্তমান নেলিটো এনে ধৰণৰ দুটাকৈ নকল সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে আৰু এই দুই সৰবৰাহকাৰী হৈছে সুমিত পাটিল আৰু প্ৰবীণ কুলি সুমিত আৰু প্ৰবীণ ইতিমধ্যে দুজনক নেলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুমিত পাটিল আৰু প্ৰবীণ কুলি আৰু এই দুটাকৈ সৰবৰাহকাৰী ইতিমধ্যে আৰক্ষীৰ জেৰাত বহুতো বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি সময়ছোৱাত আচলতে সোণৰ দাম বৃদ্ধি পাইছে আৰু সেই সময়ছোৱাতে এতিয়া নকল সোণৰ সৰবৰাহ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে জাগিৰোডত এনে ধৰণৰ নকল সোণৰ নাওসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰা হৈছে এখন মোৰ পিছফালে আপোনালোকে দেখিছে যে নকল এখন সোণৰ নাও আৰু এই নকল সোণৰ নাওসহ দুই সৰবৰাহকাৰীক আটক কৰিছে তেওঁলোক দুজন হৈছে সুমিত পাটিল আৰু প্ৰবীণ কুলি আৰু এই দুইটাৰে ঘৰ হৈছে মহাৰাষ্ট্ৰৰ আৰু কৰ্ণাটকত মহাৰাষ্ট্ৰৰ কৰ্ণাটকৰ পৰা আহি কেনেদৰে আচলতে নকল সোণৰ সৰবৰাহ কৰিছিল এই দুই সৰবৰাহকাৰী সেয়া হয়তো আৰক্ষীৰ অনুসন্ধানত সবিশেষ তথ্য পোহৰলৈ আহিব কিন্তু ইতিমধ্যে অসমত যে এনে ধৰণৰ এতিয়া সৰবৰাহকাৰীয়ে বাহৰ পাতি আছে আৰু অসমক বদনাম কৰাৰ এটা প্ৰায় অভিসন্ধি ৰচনা কৰিছে তাক লৈ এতিয়া আচলতে যথেষ্ট এটা চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে এতিয়া 1.5 কেজি ওজনৰ এখন নকল সোণৰ নাও এই দুটাকৈ সৰবৰাহকাৰীৰ পৰা ইতিমধ্যে নেলি আৰক্ষীয়ে জব্দ কৰিছে আৰু ইতিমধ্যে মহাৰাষ্ট্ৰৰ এটা সোণ সৰবৰাহকাৰী কিছুদিন পূৰ্বে গুৱাহাটী আৰক্ষীৰ জালত পৰিছিল আৰু এই নকল সোণ সৰবৰাহকাৰীটোৰ প্ৰায় তথ্যৰ ভিত্তিতে বহু প্ৰান্তত আৰক্ষীয়ে অভিযানো চলাইছিল আৰু সেই অভিযানৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই নকল সোণৰ নাওসহ দুটাকৈ সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত আৰু কিছুদিনৰ পূৰ্বে য'ত আচলতে মহাৰাষ্ট্ৰৰ সেই সৰবৰাহকাৰীটো গ্ৰেপ্তাৰ কৰা হৈছিল সেই সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছিল 54 কোটি টকাৰ সোণ গতিকে অনুমান কৰক যে কিমান কোটি কোটি টকাৰ এনে ধৰণৰ নকল সোণৰ সৰবৰাহ ৰাজ্যখনত হৈ আহিছে কিছুদিনৰ পূৰ্বে য'ত নকল নোট জব্দ কৰা হৈছিল লাখে লাখে এনে ধৰণে নকল নোট জব্দ কৰা হৈছিল য'ত 1 লাখ টকাৰ বিনিময়ত 3 লাখ টকাৰ 3 লাখৰ আচলতে যদি আপুনি 1 লাখ টকা দিয়ে তেতিয়াহ'লে 3 লাখৰ তেওঁলোকে জাল নোট প্ৰস্তুত কৰি আপোনাক প্ৰদান কৰিব আৰু সেইবোৰ জাল নোট ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বহিৰাজ্যলৈ সৰবৰাহ হৈ আহিছে গতিকে এই সমূহ ঘাটি আচলতে উচ্ছেদ কৰিবলৈ বৰ্তমান অসম আৰক্ষী বদ্ধপৰিকৰ হৈ পৰিছে এতিয়া মহাৰাষ্ট্ৰৰ এই সোণ সৰবৰাহকাৰী দুটাৰ পৰা বহুতো বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু এই সৰবৰাহকাৰী দুটাৰ পৰা এতিয়া ৰাজ্যখনৰ ক'ত এনে ধৰণৰ নকল সোণৰ সৰবৰাহকাৰী ঘাটি পাতি আছে আৰু কেনে ধৰণে আচলতে এই সোণৰ সৰবৰাহ ৰাজ্যখনৰ পৰা মহাৰাষ্ট্ৰলৈ চলি আছে সেই সন্দৰ্ভত অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে এতিয়া এটাৰ ঘৰ হৈছে মহাৰাষ্ট্ৰৰ আন এটা হৈছে কৰ্ণাটকৰ গতিকে বহিৰাজ্যৰ পৰা এনে ধৰণৰ দুষ্ট চক্ৰ আহি আমি প্ৰায়ে দেখি আহিছো যে অসমত যিবোৰ আচলতে এনে ধৰণৰ বিভিন্ন কুটাঘাতমূলক কাৰ্য বা সমান্তৰালভাৱে এনে ধৰণৰ অসমক বদনামী কৰাৰ যি চক্ৰান্ত বা অসমৰ বিভিন্ন এনে ধৰণৰ যি বেয়া যি কামৰ আচলতে বেয়া কাম বুলি ক'ব লাগিব এনে ধৰণৰ যি কু অভিপ্ৰায় বা কু অভিসন্ধি লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি অসমক বদনাম কৰাৰ চক্ৰান্ত ৰচিছে এনে ধৰণৰ সৰবৰাহকাৰী আৰু বিশেষকৈ এতিয়া নকল সোণ সৰবৰাহৰ ট্ৰানজিট পইণ্ট এতিয়া অসম হৈ পৰিছে তাক লৈ এতিয়া আৰক্ষীয়ে যথেষ্ট এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত অনুসন্ধান বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে আৰু এই দুটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে জাগিৰোডত নকল নাওৰ সোণৰ এই নাওখন লৈ তেওঁলোকে
মহাৰাষ্ট্ৰলৈ যাবলৈ ওলাইছিল আৰু সেই সময়তে ইতিমধ্যে আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এই দুটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আমি পুনৰ জনাব বিচাৰিছো এই দুই সৰবৰাহকাৰী হৈছে সুমিত পাটিল আৰু প্ৰবীণ কুলি এটাৰ ঘৰ হৈছে মহাৰাষ্ট্ৰত আনটোৰ ঘৰ হৈছে কৰ্ণাটকত গতিকে এতিয়া এই নকল সোণ সৰবৰাহকাৰী দুটা সুমিত পাটিল আৰু প্ৰবীণ কুলিৰ পৰা আৰক্ষীয়ে অনুসন্ধানত বা জেৰা কালচোৱাত কেনেধৰণৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু বিগত সময়ত অসমত এনেধৰণৰ নকল নোট বা জাল নোট প্ৰস্তুতকাৰী চক্ৰ উৎখাত কৰিবলৈ আৰক্ষীয়ে যথেষ্ট চেষ্টা চলাইছে বা তদন্ত আৰম্ভ কৰিছে আৰু এনেধৰণে বৰ্তমান নকল সোণ সৰবৰাহকাৰী বৰ্তমান দুটা আৰক্ষী জলত পৰিছে কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ এটা সৰবৰাহকাৰী আৰক্ষী জলত পৰিছিল যাৰ পৰা 54 কোটি টকাৰ সোণ জব্দ কৰা হৈছিল গতিকে নকল সোণৰ নাওসহ এই দুই সৰবৰাহকাৰী এতিয়া আৰক্ষী জালত পৰিছে আৰু এই বিষয়টো যথেষ্ট এতিয়া চিন্তনীয় হৈ পৰিছে যে ৰাজ্যত এনেধৰণৰ এতিয়া জাল নোট বা নকল সোণৰ সৰবৰাহকাৰী এতিয়া পিৰপিৰাই ফুৰিছে গতিকে আৰক্ষী নিশ্চিতভাৱে অভিযান চলাই সকলোকে আটক কৰিব আৰু এনেধৰণৰ যি কাৰ্য বৰ্তমান অসমত সংঘটিত হৈ আছে সেয়া ৰোধ কৰাত আৰক্ষী সফল হ'ব বুলি কামনা কৰা